ডিগবৈত শতাধিক বুথ সমিতিৰ সভাপতিসকলৰ সৈতে মত বিনিময় সৰ্বানন্দ সোণোৱালৰ। কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ, জল পৰিবহণ আৰু আয়ুষ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ বাসগৃহত উপস্থিত হৈ 160খন বুথ সমিতিৰ কৰ্মকৰ্তাৰ সৈতে মত বিনিময় কৰে। মত বিনিময় সভাত তিনিচুকীয়া জিলাৰ বিজেপিৰ সভাপতি কুশাকান্ত বৰা, জিলাৰ বিভিন্ন বিষয়ববীয়া, 160খন বুথ সমিতিৰ বিষয়ববীয়া, টিংৰাই মণ্ডলৰ সভাপতি ধীৰাজ গগৈ, ডিগবৈ মণ্ডলৰ সভাপতি ৰাজু বৰা, বুঢ়ীদিহিং মণ্ডলৰ সভাপতি বিনয় বৰা আদি 3 শতাধিক দলীয় কৰ্মী, কাৰ্যকৰ্তা উপস্থিত থাকে। ডিব্ৰুগড় লোকসভা সমষ্টি বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক আগন্তুক নিৰ্বাচনত বিপুল ভোটত জয়যুক্ত কৰোৱাব বুলি বিধায়ক ফুকনে কয়। সবকা সাথ সবকা বিকাশ নীতিৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ আগুৱাই নিছে। পুনৰ নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব আৰু আমাৰ দেশ ভাৰতবৰ্ষ উন্নতিৰ শীৰ্ষক আগুৱাই যাব বুলি সদৰি কৰে সৰ্বানন্দ সোণোৱালে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। ইয়াৰ ইতিবাচক শক্তিশালী প্ৰভাৱ পৰে, যাৰ ফলশ্ৰুতিত আমি ভবাৰ দৰে আমাৰ দলৰ চৰকাৰ আমি গঠন কৰিব পাৰোঁ। গতিকে সেইবাবে এইবাৰো আমাৰ যি লোকসভা নিৰ্বাচন হ'ব কেন্দ্ৰীয় চৰকাৰ গঠন কৰাৰ নিমিত্তে, এই নিৰ্বাচনটো বহু দিশৰ পৰা তাৎপৰ্যপূৰ্ণ, গুৰুত্বপূৰ্ণ। গতিকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10 বছৰে যেনেধৰণে ৰাষ্ট্ৰখনক বিশ্বৰ বুকুত মৰ্যাদা সহকাৰে প্ৰতিষ্ঠা কৰিলে, ভাৰতবৰ্ষৰ 140 কোটি জনগণক আস্থা আৰু বিশ্বাসত লৈ তেখেতে যিটো বিকাশ যাত্ৰা 2014 চনৰ পৰা আৰম্ভ কৰিলে, সবকা সাথ সবকা বিকাশ সাৰ্বজনীন গণতান্ত্ৰিক নীতিৰ দ্বাৰা, ইয়াৰ ফলত আজি দেশ শক্তিশালী হ'ল। আপোনালোকে শুনি ভাল পাব, এইখন ভাৰতবৰ্ষৰ কংগ্ৰেছে 60 বছৰ কাল ৰাজত্ব কৰিলে। 60 বছৰ কাল ৰাজত্ব কৰিও এইখন ভাৰতবৰ্ষক বিশ্ব মঞ্চত মৰ্যাদা আয়ত্ত কৰাৰ ক্ষেত্ৰত তেখেতসকলে কোনো ধৰণৰ উল্লেখযোগ্য সফলতা বুটলিব নোৱাৰিলে। ডিব্ৰুগড় লোকসভা সমষ্টি যাতে শ্ৰেষ্ঠ সমষ্টি হয়, তাৰ বাবে আমি সকলোৱে মিলি কাম কৰিব লাগিব। আমাৰ প্ৰতিজন বিধায়ক, আজি সুৰেন ফুকন ডাঙৰীয়াই অলপ আগতে মোক জনালে, আজি দিনটোত 14খন মিটিং কৰিছে। 14খন মিটিং, আৰু প্ৰতিখন মিটিঙত বিশেষকৈ 12খন মিটিঙত 12টা নামঘৰত তেখেতে গৈ পেলাই ভকতসকলৰ শ্ৰীচৰণৰ মূৰ দোৱাই আশীৰ্বাদ বিচাৰিছে। ভক্তিভাৱেৰে সমাজ সেৱা কৰাৰ বাবে তেখেতে শক্তি ঈশ্বৰৰ পৰা বিচাৰিছে। গতিকে এই মানসিকতাৰে, মানৱীয় প্ৰমূল্যবোধৰ দ্বাৰা সমাজখনত এটা শক্তিশালী মানৱীয় চেতনা জগাই তোলাৰ বাবেও বিধায়কগৰাকীয়ে প্ৰয়াস কৰিছে। তাৰ বাবে মই বিশেষভাৱে সুৰেন ফুকন ডাঙৰীয়াক আন্তৰিকতাৰে শ্ৰদ্ধা জনাইছোঁ। গতিকে আজিৰ তাৰিখত মই ভাবোঁ যে ডিগবৈ সমষ্টিৰ আপোনালোকৰ তেজাল মুখবিলাক দেখি মই গোটেইবিলাক মুখমণ্ডল ইমান তেজাল হৈ আছে, ইমান আপোনালোকৰ মুখমণ্ডলত উৎসাহ উদ্দীপনা আছে। মোৰ দৃঢ় বিশ্বাস সুৰেন ফুকন দেৱে কোৱাৰ দৰে নিশ্চিতভাৱে আগন্তুক নিৰ্বাচনটোত আপোনালোকেও কষ্ট কৰিব লাগিব এই অভাজনৰ বাবে, আৰু আটাইতকৈ বেছি কষ্ট কৰিব সুৰেন ফুকনে। মই সুৰেন ফুকনক ব্যক্তিগতভাৱে জানো। উজনি অসমত মই তেতিয়া এজিপি আছিলোঁ, এওঁ এজিপি আছিলে। উজনি অসমত এখনো আমাৰ মানে আসন নাছিল জেপিচি। প্ৰথম গৰাকী উজনি অসমৰ একেবাৰে বোকাখাতৰ পৰা একে জাগুনলৈকে কোনোৱে নাছিল। প্ৰথম গৰাকীয়ে জয়যুক্ত হোৱা ব্যক্তি হৈছে সুৰেন ফুকন। গতিকে সেইকাৰণে এওঁক মই ভালদৰে জানো, কঠোৰ পৰিশ্ৰমী, আৰু যি কথা কয় সেই কাম নিষ্ঠাৰে পালন কৰে। আৰু আটাইতকৈ ডাঙৰ হৈছে কৰ্ম সংস্কৃতি, কৰ্মই ধৰ্ম। আমি তাহানি ভাগৱত গীতাৰ পৰা এইখিনি জ্ঞান আয়ত্ত কৰিছোঁ। এখেতে সেই কথাটো হাতে কামে আজি প্ৰতিপন্ন কৰি আজি ৰাইজৰ স্বাৰ্থত তেখেতে দীৰ্ঘতাৰে কাম কৰি সমষ্টিটোৰভাৱে সফলতা বুটলিবলৈ সক্ষম হৈছে। তাৰ বাবে নিশ্চিতভাৱে সমষ্টি ৰাইজৰ তেখেত কৃতজ্ঞতাৰ পাত্ৰ। গতিকে সেইবাবে মই আজি আৰু বেছি দীঘলীয়া বক্তব্য নিদিওঁ। আপোনালোকক আকৌ পাম। মই সুৰেন ফুকন ডাঙৰীয়াই কোৱাৰ দৰে মই সেই তালৈকে 3খন মিটিং কৰিবলৈ যাম বুঢ়ীদিহিঙলৈ। আৰু সেইটো আগতে মই তাত মাৰ্ঘেৰিটা সমষ্টি আছিলে। এতিয়া অলপ আগতে মই ভাস্কৰকো পাই আহিছিলোঁ। ভাস্কৰে ক'লে যে সেই সমষ্টিত এতিয়া সুৰেন ফুকনৰ দায়িত্বত আছে। গতিকে যাই কি নহওক, আমি সকলো অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ বাবে আমি নিষ্ঠাৰে কাম কৰিব লাগিব। সকলোকে শ্ৰদ্ধা ভক্তিৰে আমি সেৱা কৰাব লাগিব, যিটো কাম নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে। আজি ৰাম ৰাজ্য,
প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল বাপুজীয়ে কৈছিল ৰাম ৰাজ্য প্ৰতিষ্ঠা হ'ব লাগিব। ৰাম ৰাজ্য মানে কি? য'ত শান্তি, মানৱতা, য'ত ন্যায়, য'ত মৰ্যাদা, য'ত সংস্কাৰ, য'ত সংস্কৃতি। গতিকে সেইখিনি আজি ভাৰতবৰ্ষৰ বুকুত সম্ভৱ কৰি তুলিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আমি 2খন মিটিং এক্সট্ৰাকে কৈছোঁ, 14খন মিটিং হৈছে আৰু সেই নামঘৰসমূহ আমি সৰ্বদা বিচাৰিছে আৰু আজি প্ৰত্যেকখন সভাতে আধাৰ ডিলাৰ কৰাৰ লগে লগে তেওঁলোকৰ অনুমতি লৈ আমাৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, গতিকে তেখেতক সেই অঞ্চলৰ পৰা আপোনালোকে ভোট দিব বুলি মই আহ্বান জনাইছিলোঁ আৰু তেখেতসকলে সেই পবিত্ৰ নামঘৰৰ পৰাই সৰ্বদা আশীৰ্বাদ কৰিছে, তেখেতক শুভেচ্ছা জনাইছে আৰু বহু ভোটৰ বিভাজনত জয়ী কৰাব। এইটো চ্যালেঞ্জ। সমষ্টিটো বিধায়ক সুৰেণ ফুকন ডাঙৰীয়াই এটা উল্লেখযোগ্য পৰিৱৰ্তন আনিলে। দীৰ্ঘদিন ধৰি ইয়াত এই সমষ্টিত কংগ্ৰেছে ৰাজত্ব চলাইছিল, কিন্তু কংগ্ৰেছৰ ৰাজত্ব কালত সমষ্টিৰ চাহ বাগিচাই হওক বা গাঁৱে হওক বা চহৰে হওক কোনো অঞ্চলৰ কোনো লোকৰ উন্নয়ন সম্ভৱ নহ'ল। কংগ্ৰেছৰ 60 বছৰীয়া কাৰ্যকালত এনেধৰণে সমষ্টিবিলাক ৰাজ্যসমূহক গোটেই ৰাষ্ট্ৰখনক সম্পূৰ্ণৰূপে তেখেতসকলৰ ভ্ৰষ্টাচাৰ নীতিৰ যোগেদি দুৰ্বল কৰি ৰাখিলে আৰু পৃথিৱীৰ বুকুত পিছপৰা ৰাষ্ট্ৰ হিচাপে তেখেতসকলে থাকিবলৈ বাধ্য কৰালে। কিন্তু যোৱা 10 বছৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেনেধৰণে সঠিক পৰিকল্পনা, সঠিক নীতি, সঠিক সিদ্ধান্ত, সঠিক আঁচনি ৰূপায়ণ কৰা হ'ল, জনসাধাৰণক আস্থাৰ বিশ্বাসত লোৱা হ'ল, সুশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ল, যাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষই দুপে উন্নয়নৰ দিশত আগুৱাই গৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। ঠিক তেনেধৰণে অসমতো আজি তাৰিখত বিজেপি নেতৃত্বাধীন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনে ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী ৰাজ্য হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰাৰ বাবে নানা ধৰণৰ নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিছে। এই ডিগবৈ সমষ্টিটো সুৰেণ ফুকন ডাঙৰীয়াই যোৱা দিনবিলাকত যিমানখিনি পৰিৱৰ্তন আনিলে তাৰ বাবে চাহ বাগিচাই হওক বা গাঁৱে হওক বা চহৰে হওক প্ৰতিটো অঞ্চলৰ ৰাইজ উপকৃত হৈছে। সেইকাৰণে ৰাইজে তেওঁক অত্যন্ত ভাল পায়, মৰম কৰে। তেখেত এজন কঠোৰ পৰিশ্ৰমী বিধায়ক। মোৰ দৃঢ় বিশ্বাস আজি এইখন সভাত আমাৰ ডিগবৈ সমষ্টিৰ 160টা বুথ কমিটিৰ সভাপতিসকল, মণ্ডল আৰু মৰ্চা আৰু বিভিন্ন পৰ্যায়ে আমাৰ যিসকল কাৰ্যকৰ্তাসকল, শক্তি কেন্দ্ৰ সকলো পৰ্যায়ে কাৰ্যকৰ্তাসকলে যিমানখিনি তেখেতসকলৰ ইয়াত সুৰেণ ফুকন ডাঙৰীয়াৰ নেতৃত্বত দিনে নিশাই কাম কৰিছে, মোৰ দৃঢ় বিশ্বাস আগন্তুক দিনত এই ডিগবৈ সমষ্টিৰ পৰা ৰাইজৰ আমি নিশ্চিতভাৱে ভালদৰে আমি ৰাইজৰ মৰম চেনেহ আৰু সমৰ্থন পাবলৈ সক্ষম হ'ম। আৰু সুৰেণ ফুকন ডাঙৰীয়াই ইতিমধ্যে কৈছে যে এই সমষ্টিয়ে উল্লেখযোগ্য সফলতা আগন্তুক লোকসভা নিৰ্বাচনত প্ৰদৰ্শন কৰিব। গতিকে মোৰ তেখেতসকলৰ ওপৰত সম্পূৰ্ণৰূপে আস্থাৰ বিশ্বাস আছে। ডিগবৈ সমষ্টিবাসী ৰাইজলৈ মই কোটি কোটি প্ৰণাম জনাইছোঁ আৰু সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ, সমৰ্থন বিচাৰিছোঁ। ডিগবৈ সমষ্টিটোৰ সন্মানীয় বুথ সভাপতিসকলৰ লগত আলোচনা কৰিবৰ কাৰণে খন্তেক আগতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াত উপস্থিত হৈছেহি আৰু ইতিমধ্যেই বুথ সভাপতিৰ মত বিনিময় কৰিলে আৰু আমি আশাবাদী নতুনকৈ অন্তৰ্ভুক্ত হোৱা বুঢ়ীদিহিং ডুমডুমা সমষ্টিত টঙনা গাঁও পঞ্চায়তকে আদি কৰি প্ৰায় 160টা বুথ ইয়াত অন্তৰ্ভুক্ত হৈছে। 1,42,000 ভোটাৰে গঠিত 3টা মণ্ডল আৰু আমি আশাবাদী যে অহা যি নিৰ্বাচন হ'ব এই নিৰ্বাচনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি ডিগবৈ সমষ্টিটোৰ পৰা 40,000 পৰা 50,000 ভোটৰ ব্যৱধানত জয়ী কৰাম। আৰু যিহেতুকে ইতিমধ্যে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৰ্বত্ৰে কাম কৰিছে, অসমৰ 126টা সমষ্টিত সমগুৰুত্ব উন্নয়ন কৰিছে আৰু তেখেতৰ লগত থাকি আমিও বিধায়ক হিচাপে গ্ৰাম্য অঞ্চল চাহ বাগিচা অঞ্চলৰ যথেষ্ট আমি কাম কৰিছোঁ, চহৰ নগৰ অঞ্চলত কাম কৰিছোঁ। ৰাইজে আস্থা আৰু বিশ্বাসত আচলতে কামৰ কাৰণে আচলতে বিজেপিক এবাৰ ভোটটো দিব, আমি আশাবাদী।